Welcome to News Now. In the studio, I am Alfil Hajrika. Let's see today's news. The people of the Char areas have started the agricultural revolution. Farmers in the Char areas, Usman, Taizuddin Nazrul, Lokman Iman and Metaleb have benefited from maize cultivation. 6 farmers, each from the Char areas, have benefited from maize cultivation in Senga Kasaripara. The Chief Executive Officer CEO of GR Pioneer Seeds Private Limited said that a big industry has now come up in Assam with a focus on maize cultivation. It is to be noted that while maize cultivation costs Rs 3,000 to 4,000 per bigha, the income ranges from 17 to 18 quintals. Farmers in the Char areas of Senga constituency have also started AGR. The seeds of corn named 55 have managed to get a yield of 17 to 18 quintals. People from the maize company AGR Pioneer Seeds Private Limited came to visit the maize fields. আজি আমি ক'বলৈ সুখী হৈছোঁ যে আমি বহৰীৰ পৰা আহি কাছাৰীপাৰা চৰত আমাৰ এজিআৰ পাইনৰ চিড কোম্পানীৰ এজিআৰ 55 নামকৰণ কৰা হৈছিল, যিটো চিড মাকৈ গুটি। সেই মাকৈ গুটিটো কৰি এই চৰৰ মানুহখিনি বহুত লাভৱান হৈছে। সঁচাকৈ আমি শুনিছিলোঁ যে সিফালে চৰতো বহুত ভাল হৈছে। ইমান বালা মাটিৰ মাজত চৰ বুলি ক'লেতো তাতে মাটিত কোনো ৰস নাথাকে। সেই ৰস নথকা মাটিতো ইমান ধুনীয়া খেতি হৈছে বুলি আমিও ভবা নাছিলোঁ, কিন্তু আমি আজি আহি চাই খেতিখিনি চাই বহুতে আনন্দিত হৈছোঁ। আৰু আমি আশা কৰোঁ যাতে আগন্তুক আমাৰ চৰ চাপৰিত থকা কৃষি ভাইসকলে যাতে আমাৰ এজিআৰ পাইনৰ চিড কোম্পানীৰ যিখিনি চিড আছে, ভেজিটেবলৰ পৰা আৰম্ভ কৰি আমাৰ পেডি আছে, মেজ আছে, তো চবেই যাতে আমাৰ কোম্পানীৰ চিডটো নামটো চাই দোকানৰ পৰা কিনি আনে। তাৰপিছত নেক্সট আমিও আশা কৰোঁ যে আমি এনেকুৱা চৰত আমিও আহি ঘূৰি চাওঁতে আমাৰো ভাল লাগিব। লগতে আমাৰ যিমান খেতিয়ক ভাইসকল আছে সকলোৱে স্বাৱলম্বিত হ'ব বুলি আমি আশা কৰিছোঁ। আমি এজিআৰ পাইনৰ চিড কোম্পানীৰ লয়াৰ আছাম টুল ভিজিট কৰি আছোঁ, চাই আছোঁ। আমি সকলোতে ভালেই পাইছোঁ। আপোনাৰ চাউথ চালমাৰ ইয়াৰ আগতে আমি মানকাছাৰ যিটো আছিল, মানকাছাৰ ফুলবাৰী আৰু কি কয় মহেন্দ্ৰগঞ্জ মানে কাপলাবাৰী বুলি কয়, বহৰী, তাৰপিছত আপোনাৰ মন্দিৰ ইফালেও আছে। তো যিয়ে নহওক আমাৰ ঠাই বুলি ক'লে একদম লয়াৰ আছামটো আমি পূৰা গোটেইখিনিতে অলপ অলপ কৰি দিছোঁ, কিন্তু এতিয়ালৈকে আমি বেয়া বুলি ক'তো পোৱা নাই। সকলো ফাৰ্মাৰে আমাক ভাল বুলি কৈছে আৰু আমাক আঁকোৱালিও লৈছে। তো যিয়ে নহওক আমি সকলো কৃষক ভাইসকলক আহ্বান কৰিছোঁ যে আমাক যাতে আগন্তুক আমাক সহায় এবং সহযোগিতা কৰে, যাতে আমিও চিটখিনি আপোনালোকৰ আগত পৌঁছাই দিব পাৰোঁ। আমিও যথেষ্ট চেষ্টা কৰি আছোঁ যে আমাৰ ফাৰ্মাৰসকলে, আমাৰ কৃষক ভাইসকলে যাতে স্বাৱলম্বিত হয়। এইখিনি কি ঠাই কয় এইখিনি? এইখানি আপোনাৰ কাছাৰীপাৰা। কি চৰ পৰে? এইটো হাতেমা চৰ। হাতেমা চৰ। কি সমষ্টি আপোনাৰ? আমাৰ হ'ল চেঙা সমষ্টি। কি খেতি কৰিছিলে আপুনি? আমি মাকৈ খেতি কৰিছোঁ। কিমান মান উৎপাদন পাইছে? আমি ভালেই উৎপাদন পাইছোঁ। যোৱাবাৰ কৰিছোঁ, এইবাৰ আশা কৰিছোঁ যে এইবাৰো অলপ লাভৱান হয় নেকি। 16 কুইণ্টেলকৈ হ'ব। বিঘাত কিমান হ'ব আপোনাৰ? 15-16 কুইণ্টেল। এজিআৰ 55। এজিআৰ 55। দোকানী ভৰাই লৈছোঁ আলেপ খানৰ পৰা। যোৱাবাৰো কৰিছোঁ খেতি, এইবাৰো অন্ততঃ খেতিটো অলপ বেছিকৈ লাভৱান হ'ম বুলি আশা কৰিছোঁ। 15-16 কুইণ্টেলকৈ নামব। কিছুমান বিঘাত মাটি আশা কৰিছোঁ এইটো হ'ব বুলি বহুত আশা কৰিছোঁ। হ'ব এইটো দেখা যায় ভাল হৈছে খেতি। আমার ভাল লাগছে বহুত।
বহুত আনন্দিত হৈছোঁ আমি। হয় কোনে কৰিছিলে খেতিখিনি? এইটো উছমান উছমানে খেতি কৰিছে। ভাল পাইছে এইটো। ভাল পাইছে। কেনেকুৱা লাগিলে আজি খেতি চাই কেনেকুৱা লাগিলে আপোনাৰ? বঢ়িয়া লাগছে মোৰ খেতিখন চাই। কোনে কৰিছিলে খেতি? খেতিখন কৰিছে আমাৰ উছমান আলী কৰিছে আৰু তাইজুদ্দিন কৰিছে। কিমান মান? আৰু এইফালে লোকমানো কৰিছে। হয় হয়। এইফালে আৰু মোতালেব চাৰিজনে কৰিছে আমাৰ ইয়াতে। আৰু হেৰি ইমান পাঁচজনে কৰিছে। 5জন আৰু এজন আছে এইতে নজৰুল তালুকদাৰ। গোটেইকেইজনৰে ভাল হৈছে? গোটেইকেইজনৰে ভাল, কিন্তু এইবাৰ বতৰটো অলপ বেয়া হোৱাৰ কাৰণে অলপ কম হৈছে, কিন্তু খেতিটো বহুত বঢ়িয়া। হয় হয়। সুফল পাইছে আপোনালোকে? সফল পাইছে, নহ'লে আজি 3 বছৰ হ'ল কৰি আছে ইয়াতে। হয় হয়। সফল হোৱাৰ কাৰণে অহা বছৰ আৰু বেছিকৈ কৰিব বুলি আশা কৰিছে। হয় হয়। কোম্পানী মানুহ আহিছে চাবা। আৰু বিধানটো কিবা নাম কৈছে? আলেপ খানৰ পৰা লৈছে। খান বীজ ভাণ্ডাৰৰ পৰা যোৱাবাৰো লৈছে, এইবাৰো লৈছে, অহা বছৰো ল'ব বুলি আশা কৰিছে। তাৰ পৰা বিধান লৈ ভাল পাইছে। হয় হয়। A report by Rinku Roy Chaudhary in association with Dhanjit from Nalbari News Now.